আপোনাক লৈ তিৰ্যক মন্তব্য কৰিছে, আপুনি ফৰেনাৰ বুলি কৈছে আৰু বিভিন্ন কথা কৈছে, আৰটিআই কৰিব বুলি কৈছে আপোনাৰ against ত। আৰটিআই কৰাটোতো মই মষ্ট ৱেলকাম। এখেতক এটা কথা মোৰ ক'বলগীয়া আছে যে এখেতৰ শিক্ষাগত অৰ্হতাৰ ওপৰত মোৰ সন্দেহ আছে। অসমীয়াত ফৰেনাৰ শব্দটো কি হয় তাক সুধি ল'ব একবাৰ। ফৰেনাৰ আৰু ইণ্ডিজিনিয়াছ কাক বোলে সেইটোকো সুধি ল'ব কেতিয়াবা চান্স পালে। মানে তেওঁ ভাবিছে নেকি যে বিটিআৰটো ভাৰত ৰাষ্ট্ৰৰ পৰা বেলেগ হৈ পেলাই কিবা এটা নতুন ৰাষ্ট্ৰ হৈছে নেকি, যাৰ ফলত এই বিটিআৰ ৰাষ্ট্ৰ বুলি ক'বলৈ কৈ তেওঁ মানে মোক ফৰেনাৰ ক'বলৈ গৈছে। কিয়নো মইতো ভাৰতীয় মানুহ, হয় নে নহয়? মইতো অসমবাসী। কোনটো যুক্তিত মানে ফৰেনাৰ বুলি ক'লে, ফৰেনাৰ শব্দটো কি সেইটো মোৰ আচলতে তাৰমানে তেওঁ একো ভুল কৰা নাই। তাৰ শিক্ষাটো যে গুণগত নহয় সেইটোৰ কাৰণে হৈছে মই অনুভৱ কৰিছোঁ। ডাষ্টবিনৰ অসমীয়াত কি কয় তাক সুধি ল'বচোন হাগ্ৰামাক। মই তাকে কৈছোঁ, তাৰ ভাষা আৰু যিটো চলন ফুৰণ সেইটো ল'লে মানে তাৰ শিক্ষাগত অৰ্হতাৰ ওপৰত মোৰ সন্দেহ আছে। সেই বিটিচিটো ডাষ্টবিনৰ দৰে 17 বছৰে তেওঁ কৰি আহিলে। মাৰা কাটা, ব্লাডশ্বেড, জাতি জাতি সংঘাত, বৰ মাজত সংঘাত, উত্তৰৰ মানুহে দক্ষিণে আহিব নোৱাৰে, পূবৰ মানুহে পশ্চিমে যাব নোৱাৰে। সেইটো ৰখাটো আমাৰ হাগ্ৰামাৰ দিনতহে হৈছিলে। আজি এনেকুৱা শান্তি 16 কোটিৰ মাতেৰে আমি বসবাস কৰিবলৈ সক্ষম হৈছোঁ। এনেকুৱা এখন ফুলনি বাৰী আমি গঢ়িবলৈ সক্ষম হৈছোঁ, যদি অসমীয়া ভাষী মানুহে গন্ধৰাজ হিচাপে ফুলে, বড়ো মানুহে জবা ফুল হিচাপে ফুলিবলৈ সক্ষম হৈছে। সকলো জাতিয়ে এপাহ ফুল হিচাপে ফুলি আছে, য'ত নেকি আমি সুন্দৰ এটা ফুলনি বাৰী বনিবলৈ সক্ষম হৈছোঁ। পাৰ্থক্য বহুত। সি যদি নৰ্থ পল, আমি চাউথ পল। সি যদি নিজকে আকাশত বোলে কয়, আমি কিন্তু পৃথিৱীতে থাকি সকলো জাতি জনগোষ্ঠীৰ লগত শান্তি সমন্বয় অক্ষতাৰে সমাজ সেৱা কৰি আছো আৰু জীৱন যাপন কৰি আছো। ঠিক আছে, চাওক, হাগ্ৰামাৰ লগত ইনক্লুডিং হাগ্ৰামা 10জন MCLA আছে। হাগ্ৰামা এনেকুৱা কাপুৰুষ, যোৱা 4.5 বছৰত এদিনো সি এছেম্বলিত ভৰি নিদিলে। তাৰ সাহস নাই। আৰু আজিৰ দিনত প্ৰেজেণ্টলি নেশ্যনেল পলিটিকেল পাৰ্টিৰ লগত যোগ হ'বৰ কাৰণে তেওঁ আলোচনা কৰি আছে BPF পাৰ্টিটো ডিজলভ কৰি পেলাই। আমাৰ UPPL দলে অফাৰ এটা দিছোঁ হাগ্ৰামাক, 10জন MCLA-কো লৈ আনক, আমি টিকেট দিবলৈ সাজু। হাগ্ৰামাকো আমি দেৱৰগাঁৱত টিকেট দিম, কিয়নো এইবাৰ 10জনৰ ভিতৰত 10জনো হাৰিব, এইটো 100% কনফাৰ্ম। আজি লিখি লওক আপোনালোকে। আজি কি তাৰিখ? 28 তাৰিখ, 27। অহাকালি লাষ্ট ফেব্ৰুৱাৰী মাহৰ নহয় জানো? আজি আপোনালোকে লিখি লওক। অক্টোবৰ মাহত ৰিজাল্টটো ওলাব। ছেপ্টেম্বৰৰ ইলেকশ্যন হ'ব, অক্টোবৰ মাহত ৰিজাল্ট ওলাব, ৰিজাল্টটো পাব, হাগ্ৰামা চব হাৰিব যদি BPF হৈ খেলে। কিন্তু BPF হৈ খেলিবলৈ সাহস নাই, তেওঁ কমপ্লিটলি ডিজলভ কৰিব বিচাৰিছে। মই অনুৰোধ কৰিছোঁ, যদি হাগ্ৰামাই 10জন BPF-ৰ ৰতি মহাৰথীক লৈ আহে আৰু আমাৰ UPPL দলত যোগদান কৰে, আমি দেৱৰগাঁৱৰ সমষ্টিত তেখেতক টিকেট দিবলৈ সাজু। আৰু এই দেৱৰগাঁৱত যদি দেৱৰগাঁৱৰ পৰা এখেতক জিকাই পেলাই আমি কি কৰিব বিচাৰিছোঁ, হাগ্ৰামাক EM বনাব বিচাৰিছোঁ। EM-টো কোন ডিপাৰ্টমেণ্টত দিম চাব। ইৰিগেশ্যন ডিপাৰ্টমেণ্ট আৰু PWD। ইৰিগেশ্যনত কিয় দিম? আমাৰ এই পাহাৰৰ নামনিৰ যিমানখিনি খেতি পথাৰ আছে, তাত আমাৰ ইৰিগেশ্যন ছিষ্টেমটো সাৱধান কৰি থোৱা হৈছে যোৱা 17 বছৰ। এই সাৱধান ইৰিগেশ্যন কোটি কোটি টকা আত্মসাৎ কৰি পেলাই যিটো সাৱধান কৰিলে, এই সাৱধান ইৰিগেশ্যনটো আমাৰ UPPL দলত যোগদান কৰি যেন হাগ্ৰামাৰ নিজ হাতেৰে বনাই মেলি শেষ কৰিব পাৰে, সেইটোৰ কাৰণে আমি ইৰিগেশ্যনৰ EM দিম। PWD এইটোৰ কাৰণে দিম, কোটি কোটি টকা আত্মসাৎ কৰি বহুত বাক্সা জিলাত, আপুনি যদি যায় মুছলপুৰ ফালে, বাক্সা জিলাত ছ কালভাৰ আধৰুৱা, দলং আধৰুৱা বনাই পেলাই তেওঁলোকে টকাটো আত্মসাৎ কৰিছে। সেই দলংবোৰ, ৰাস্তাবোৰ যেন আকৌ কৰিবলৈ সক্ষম হয়, হাগ্ৰামাই নিজে যেন বুকু ফুলাই ক'ব পাৰে, হয় মই প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত UPPL হৈ পেলাই মই BTR-ৰ ৰাস্তা শেষ কৰিবলৈ সক্ষম হৈছোঁ। মোৰ দিনৰ 17 বছৰে যিটো মই খাই বৈ শেষ কৰিছিলোঁ, সেইটো এতিয়া মানে ইৰিগেশ্যন ডিপাৰ্টমেণ্ট মই মানে কৰি মেলি শেষ কৰিবলৈ সক্ষম হৈছোঁ বুলি
বুকু ফুলাই যেন এখেতে ক'ব পাৰে এই সুবিধাটো দিব বিচাৰিছোঁ।